অকাপ যিটো বিল চৰকাৰে আনিছে এই বিলটো আমি নামানো কাৰণ এই বিলটো মানিলে আমাৰ মুছলমানৰ যিটো সম্পত্তি আছিলে এই সম্পত্তিৰ ওপৰত সিহঁতে হাত দিছে। এই বিল আমি কেতিয়াও নামানো। এই বিল আনিলে আমাৰ মুছলমানৰ যি ক্ষতি হ'ব এই ক্ষতিটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। গতিকে এই বিলৰ ওপৰত আমি আজি আমাৰ ওলামা সমাজ আহি পেলাই আমি ইয়াত একত্ৰিত হৈছো। কলিয়াবৰ জিলা জমিয়তৰ সদস্যবিলাক আছে, জিলা জমিয়তৰ যিবিলাক আলিম ওলামা আছে আমি আহিছো। আজিৰ পৰা আমি আৰম্ভ কৰিছো প্ৰতিবাদ কৰাৰ কাৰণে। যেতিয়ালৈকে এই বিলটো বাতিল নহয় তেতিয়ালৈকে আমি এই সংগ্ৰাম চলাই যাম। সেই উদ্দেশ্যে আজি আমি ইয়াত লম্বৰীত আমি প্ৰতিবাদ কৰি আৰম্ভ কৰিছো। আজি চাওক, যিটো আমাৰ অকাপ সম্পত্তি আছিল, অকাপ সম্পত্তিৰ ওপৰত জাতিদংশী বিধায়ক যি বিধায়ক আমাৰ ওপৰত জাপি দিব বিচাৰিছে এই চৰকাৰখনে আমাৰ হাতত থকা যিখিনি সম্পত্তি, আমাৰ যিখিনি অধিকাৰ, আমাৰ সম্পত্তিৰ প্ৰতি আমাৰ যিখিনি অধিকাৰ আছিল এই অধিকাৰ আজি খৰ্ব কৰিব বিচাৰিছে এই চৰকাৰখনে। এই চৰকাৰখনে আমাক তিলকে মাৰিব বিচাৰিছে। জাতিদংশী বিধায়ক অলপ কেইদিনমান আগত আপোনালোকে নিশ্চয় দেখিছে, উচ্ছেদ কৰিছে, মাইনৰিটি মানুহক উচ্ছেদ কৰি পেলাই মাইনৰিটি মানুহক ধৰ্মৰ পথত ঠেলি দিছে। এতিয়া আকৌ ৱাকাফ যি আমাৰ সম্পত্তি আছিলে, ৱাকাফ সম্পত্তিৰ ওপৰত তেওঁলোকৰ চকু পৰিছে। তেওঁলোকে আমাক যদি আমি এটাই কথাই কম, তেওঁলোকে যদি আমাৰ ওপৰত তিলকে মাৰিব নালাগে, আমাক তিলকে মাৰিব নালাগে, আমাৰ একেবাৰে লাইন পাতি ৰখি থাকিম, আমাক গুলিয়াই মাৰি দিলে হ'ল। কিন্তু এই বিধায়ক কেতিয়াও মানি লোৱা নহ'ব। এই বিধায়ক বাতিল হ'ব লাগিব। এই জাতিদংশী বিধায়ক কেতিয়াও আমি মানি নলওঁ। আমি আজি ওলাই আহিছো, আজিৰ পৰা আৰম্ভ কৰিছো। যেতিয়ালৈকে এই ৱাকাফ বিল বাতিল নহ'ব তেতিয়ালৈকে আমি এই কাৰ্যসূচী আমি জোৰদাৰভাৱে চলাই যাম। আপোনালোকে আজি কিহৰ উদ্যোগত আৰু ক'ত প্ৰতিবাদ কৰিছে? আমি আজি লম্বৰীত কৰিছো, শালপৰা লম্বৰীত কৰিছো। কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰিছো আমি এই আন্দোলন। যেতিয়ালৈকে এই বিল বাতিল নহ'ব তেতিয়ালৈকে আমি স্তব্ধ নহওঁ, তেতিয়ালৈকে আন্দোলন চলাই যাম। কাৰ উদ্যোগত কৰিছে? আমি ওলামা সমাজ আছে, ওলামা সমাজৰ আলিম ওলামা সমাজৰ উদ্যোগত কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।